নমস্কাৰ ছাত্ৰীসকল আজি আমি ক্লাস 3 লেসন নম্বৰ 6 I am a mobile phone আৰু মানে লেসন 2 আজি আমি এক্টিভিটি সমূহ কৰিম বলাচোন আমি এক্টিভিটিছ লৈ যাও এক্টিভিটিছ দিছে সোৱা choose words from the poem that rhyme with কবিতাটোত মানে রাইমিং ওয়ার্ডস বু দিয়া আছে ইয়াৰ আমি ইয়াত পোয়েমৰ পৰা মানে উলিয়াই লব লাগে small rhyming words of call names rhyming words of games here rhyming words of dear লিখি লবা তোমালোকে তাৰছত to work with your friend and add two more sentence to say what you can do with a mobile phone মানে বন্ধু বান্ধৱীৰ লগত আলোচনা কৰি ইয়াত আমি মোবাইল ফোনে দি আমি কি কৰিব পাৰো ইয়াত লিখি দিছে পাঁচটা আৰু দুটা নিজে লিখিব দিছে কি দিছে I call my friends আমি বন্ধু বান্ধৱীৰ লগত কথা পাতিব পাৰো I store names আৰু নামবোৰ আমি হাসি ৰাখিব পাৰো মোবাইল নম্বৰবোৰ আমি হাসি ৰাখিব পাৰো I play games আৰু মোবাইল ফোনে দি কি কৰিব পাৰো আমি খেলিব পাৰো I write with it আমি ইয়াত লিখিবও পাৰো মোবাইলৰ যোগেদি আমি লিখা মেলা কৰিব পাৰো I take photos আমি ফটো তুলিব পাৰো I hear a song আৰু মোবাইল দি আমি কি কৰো গান শুনিব পাৰো I send message আৰু আমি মানে মেছেজও পঠিয়াব পাৰো তাৰ পিছত কি আছে সোৱা arrange the letter and find out what they are ইয়াত মানে উল্টা পুল্টা কে দিয়া আছে আমি ইয়াত মিলাই লিখিবলৈ দিছে ইয়াত আছে কম্পিউটাৰ স্পেলিংটো ইয়াত উল্টা পুল্টা কে দিয়া আছে আমি ইয়াত মিলাই লিখিছো তোমালোকে লিখি লবা ইয়াত আছে মোবাইল ফোন ইয়াত লিখি লবা তাৰপিছত আছে টেলিফোন তাৰপিছত আছে নিউজ পেপাৰ তাৰপিছত আছে ৰেডিও তাৰপিছত আছে টেলিভিজন তাৰপিছত আছে সাইনবোৰ্ড তাৰপিছত আছে মেগাজিন তাৰপিছত আছে নোটিছ বোৰ্ড তাৰপিছত আছে ক্যালেন্ডাৰ তোমালোকে বহিত লিখি লবা এতিয়া 3 নম্বৰ এক্টিভিটিজ কিটা হৈ যোৱাৰ পিছত আমি এতিয়া 4 নম্বৰলৈ আহিম 4 নম্বৰত কি দিছে সোৱা 4 নম্বৰত দুইজন বন্ধুৱে কথা পাতিছে মোবাইলত এটো ইয়াৰ প্ৰশ্নখিনি পিছফালে দিছে প্ৰশ্নখিনি আমি কৰিম ইয়াত দিছে যে what are the name of the two friends দুজন বন্ধুৱে যাৰফালে কথা পাতিছে বন্ধু দুজনৰ নাম কি তেওঁলোকৰ নাম আমি ইয়াত বহিত লিখি লৈছো সোৱা The name of the two friends are Barun and Ajay. তাৰপিছত কি দিছে What are they going to watch? They are going to watch a football match. তেওঁলোকে কি চাবলৈ গৈছিলে তেওঁলোকে কি চাবলৈ গৈছিলে ফুটবল মেচ চাব গৈছিলে ফুটবল খেল চাব গৈছিলে তাৰপিছতো কি দিছে Why did Ajay call up Barun মানে কিয় ফোন কৰিছিলে অজয়ে বৰুণক কিয় ফোন কৰিছিলে Ajay called Barun to inform that there is a football match tomorrow at Nehru Bali Field at 3 PM কিয় ফোন কৰিছিলে যে অজয়ে ফুটবল মেচটো নেহেৰু বালি ফিল্ডত আছে আৰু কেইটা বজাত আছে 3 PM মানে আবেলি 3টা বজাত আছে তাৰ পিছত সোৱা কি দিছে 6 নম্বৰটো দিছে read the following dialogues between Barun and Ajay the dialogues are not in the correct order work with a friend Put the correct number
of the dialogues in the box. One is done for you. এটা ইয়াত দিছে এটো হৈছে এক নম্বৰটো hello is that Ajay এটো হৈছে এক নম্বৰটো তাৰপিছত দুই নম্বৰ হ'ব yes Ajay here এটো দুই নম্বৰ তিন নম্বৰ আছে how are you Ajay এটো তিন নম্বৰ তাৰপিছত চাৰি নম্বৰ দিছে I am fine thank you মালুকে কৰি লবা তাৰপিছত 7 নম্বৰত বৰুণ read about the football match on the school notice board. Read it. School notice board মানে ফুটবল মেচৰ কেতিয়া হ'ব নোটিস বোৰ্ডটো কোত হ'ব দি দিছে ইয়াক এইখিনি ইয়াত প্ৰশ্ন আছে চোৱা 7 নম্বৰ we now fill in the blanks with correct words from the notice board je dise yat ki dise football match MK Gandhi ME school versus mane duijonor majot hobo Royal Academy e duita schoolor majot hobo football match aru venue mane kot hobo Nehru Valley field ketia hobo date dise 9th September time dise 3 pm আবেলি 3টা বজাত মানে এতিয়া আমি প্ৰশ্ন উত্তৰ হম কৰিম ইয়াত আমি কৰি দিছো তোমালোকে লিখি লবা a football is going to be held at Nehru Valley field ইয়াত লিখি লবা ফুটবল তাৰ পিছত 2 নম্বৰ দিছে the match will be held between MK Gandhi ME school and Royal Academy কাৰ মাজত হৈছিল MK Gandhi ME school আৰু Royal Academy school খনৰ মাজত মানে ম্যাচ হৈছিল তাৰপিছত 3 নম্বৰ হৈছে the match will be held on 9 September at 3 pm মই লিখি লবা তোমালোকে তাকি 8 নম্বৰ এক্টিভিটি লৈ আহিছো 8 নম্বৰ এক্টিভিটি চোৱা যে অজয় tried to write a few sentences about the football match that he watched. Ojoy mane try korise football matchor bishoy likhibole he ki chaisile help him to choose the correct word from the brackets and complete the sentence. Yat khali thai bur di ase na yat uttor bur di ase yar pora choose kori mane select kori yat dibo dise আমি দি থৈছো কৈ দিছো চোৱা yesterday I went to watch a football match jo akali mane hi football match চাইছিলে বৰুণ come with me বৰুণে কি কৰিছিলে তাৰ লগত গৈছিলে we loved the match তেলোকে ফুটবল মেচটো ভাল পাইছিলে চাই Royal Academy scored 3 goal Royal Academy তিনটা গোল কৰিছিলে স্কোৰ তেওঁলোকৰ স্কোৰ হৈছিলে 3 Royal Academy win the match Royal Academy মেচটো জিকিছিলে লিখি লবা তোমালোকে তাৰ পিছত আছে 9 নম্বৰটোত কি আছে চোৱা Borun has also written a few sentences about the match write them using capital letter full stop comma and question mark correctly yate borune je likhise likha khini ki di podise comma full stop question mark ebur boha borise thik ase yat dise ki swa Ajay and I went to see a match yate kuntu mane ভুল হৈছে এটো শুদ্ধকে আমি লিখি দিছো ইয়াত অজয় এটো ক্যাপিটাল লেটার হ'ব এটো and I went to see a match so b number 2 the match was held at Nehru Valley field এটো প্ৰথমটো ক্যাপিটাল লেটার হ'ব the match was held at Nehru Valley field
ইয়াত নেহেৰু বালিটো কেপিটেল লেটাৰ আছে বালি ফিল্ড এই প্ৰথমৰ আখৰখিনি কেপিটেল লেটাৰ হ'ব তাৰপিছত সি ৰয়েল একাডেমি ওয়াজ এ উইনাৰ ৰয়েল একাডেমি কি হৈছিলে উইনাৰ হৈছিলে ইয়াত আমি লিখিব লাগিব ৰয়েল টু আৰ টু কেপিটেল লেটাৰ একাডেমি কেপিটেল লেটাৰ ৰয়েল একাডেমি ওয়াজ দা উইনাৰ তাৰপিছত ইট স্ক'ৰ 3 goals আৰু তেওঁলোকৰ স্ক'ৰ কিমান আছিলে এইটো কেপিটেল লেটাৰ হ'ব আই টু স্ক'ৰ 3 goals ঠিক আছে তাৰপিছত 10 নম্বৰলৈ যাওঁ 10 নম্বৰ কি দিছে যে অনিমা ইজ বৰুণ সিস্টাৰ অনিমা আছিলে বৰুণৰ সিস্টাৰ ভনী she told Borun what she did when Borun was not at home বৰুণ যেতিয়া ঘৰত নাছিলে হি কি 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 কৰিছে ইয়াত লিখিছে মানে ইয়াত write the sentence that Anima told Borun one is done for you এটা মানে লিখি দিছে আৰু বাকিখিনি লিখিব দিছে আমি লিখিছো চোৱা ইয়াতে I draw a picture on the computer screen কম্পিউটাৰত মই কি কৰিছো ড্ৰয়িং কৰিছো তাৰপিছত এটো কি কৰিছো চোৱা I read the newspaper পঢ়িছে তাৰপিছত কি কৈছে I talk on the mobile phone কথা পাতিছে yes one যে I saw the television sitting in our drawing room কি কৈছে যে মই টিভি চাই আছিলো ড্ৰয়িং ৰুমত বহি এতিয়া আমি চোৱা 11 নম্বৰটো কৰিম 11 নম্বৰ কিছে read the description of the picture that Anima has drawn read the passage and rewrite the underlined words অনিমা যে পিকচাৰ আঁকিছিলে আগফালে চোৱা কম্পিউটাৰত কি পিকচাৰ আঁকিছিলে হেতু মানে ইয়াত লিখিছে আৰু যোনবোৰ ইয়াত আন্ডাৰলাইন কৰি দিছে ওয়াৰ্ডবোৰ ইয়াত আকৌ লিখিবলৈ দিছে ইয়াত চোৱা Borun look at the picture that Anima draw বৰুণে অনিমাৰ মানে আঁকি থোৱা পিকচাৰটো চাইছিলে it was a beautiful picture আৰু পিকচাৰটো বহুত ধুনিয়া আছিলে she draw a big house big ডাঙৰ ঘৰ এটা আঁকিছিলে a tall tree এটা ওখ গছ আঁকিছিলে she also draw a red rose আৰু ৰঙা গোলাপ এটা আঁকিছিলে গোলাপ ফুল মানে a yellow marigold আৰু হালধীয়া নাৰ্জি ফুল এটা আঁকিছিলে and a white lily আৰু লিলি এটা লিলি ফুলো আঁকিছিলে there was a small girl in a purple frock আৰু এটা কি আঁকিছিলে সৰু ছোৱালী এজনী আঁকিছিলে পাৰ্পল ফ্ৰক পিন্ধা পাৰ্পল মানে বেঙুনীয়া ৰঙৰ চুলাপ পিন্ধা এজনী ছোৱালী আঁকিছিলে এতিয়া ইয়াতে আন্ডাৰলাইন কৰি থোৱা আছে বিউটিফুল আমি লিখি দিছো চোৱা কি কি আন্ডাৰলাইন কৰি থোৱা আছে বিগ বিউটিফুল মানে ধুনিয়া বিগ মানে ডাঙৰ টল মানে ওখ ৰেড মানে ৰঙা yellow মানে হালধীয়া white মানে বগা small মানে সৰু ইয়াতে দি দিছো চোৱা পাৰ্পল মানে বেঙুনীয়া কালাৰ এতিয়া চোৱা আমি 12 নম্বৰটো কৰিম যে মেক one sentence each with the words big and small big আৰু small দি পেলাই সেন্টেন্স বনাব দিছে আমি ইয়াত বনাইছো চোৱা they saw a big buffalo তেলুকে তাত কি চাই আছে ডাঙৰ মহ চাই আছে I saw a small girl sitting near a big tree আৰু মই চাইছো তাতে সৰু ছোৱালী এজনী গছৰ তলত বহি আছে big tree ডাঙৰ গছ এজোপাৰ তলত বহি আছে
তাৰপিছত 13 নম্বৰটো এটা হ্যান্ডৰাইটিং লিখি দিব দিছে তোমালোকে লিখিবা এতিয়া আমি 15 নম্বৰৰ কোৱেশ্চন আনসাৰখিনি কৰিম write the opposite of each of the following words from the poem কি কৈছে কবিতাটোত থকা শব্দবোৰৰ আমি অপোজিট ওয়াৰ্ডবোৰ আমি লিখিম বিপৰীত শব্দবোৰ hot cold hot মানে গৰম cold মানে ঠাণ্ডা happy sad happy হৈছে ফূৰ্তি sad মানে দুঃখিত sold মানে বিক্ৰী কৰা bought মানে কিনা old young old মানে পুৰণি young মানে নতুন মানে বুঢ়া old মানে বুঢ়া আৰু young মানে ডেকা up down up মানে ওপৰ down মানে তলত left right left বাওফাল right মানে সোঁফাল আজিলৈকে ইমানেই ভিডিওটো ভাল লাগি থাকিলে লাইক কৰি দিবা আৰু এনেকুৱা ধৰণৰ আৰু ভিডিও চাবলৈ হলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা নমস্কাৰ